ভরিল নে নভরিল রাধা তোমাৰ কলচি হয় নে নহয় আজিকালি বিয়াবিলাকত ডিজে আহি গ'ল চবফালে ৰিমিক্স হৈ গ'ল আগৰবাৰ হাত চাপৰি দি সহযোগ কৰিব হা ফুল চন্দন তুলসী ভৰিল নে নভৰিল ৰাধা তোমাৰ ৰাধা তোমাৰ ৰাধা তোমাৰ কলচি কলচি ধন্যবাদ আপোনালোকৰ পৰা বিদায় লোৱাৰ সময় হ'ল আজিকালি এজন ঠিক আছে মই বিদায় লৈছো তেওঁ আহিব মঞ্চলৈ মই বিদায় লৈ লৈছো তেওঁক আমি মঞ্চলৈ মাতিছো খালি যোৱাৰ আগতে আপোনালোকক এটা কথাই কওঁ আজিকালি ল'ৰা ছোৱালীবিলাক বহুত স্মাৰ্ট হৈ গৈছে হয়নে নহয় মোৰ ভতিজাটোক নতুনকে স্কুলত নাম লগাই দিছো তাক মেডামে কৈছে তুমি যদি 1 পৰা 10লৈ লিখিব পাৰা তেনেহ'লে মই তোমাক চুমা এটা দিম সি ইমানেই স্মাৰ্ট সি মেডামক কি কৈছে জানে মেডাম 1 পৰা 100লৈ লিখি দিম মোৰ লগত বিয়া হ'ব এটা কমপ্লেইন ইমানেই স্মাৰ্ট ধন্যবাদ আপোনালোকৰ পৰা মই বিদায় ল'ব লাগিব বিদায় লোৱাৰ সময়ত আপোনালোকক এটা কথাই কওঁ যে মনত যিমানেই দুখ চকুত যিমানেই চকু পানী নাথাকক কিয় আপোনালোকে কেতিয়াও হাঁহিবলৈ নিদিব মনত দুখ থাকিলেও চকুত কেতিয়াও চকু পানী জমা কৰি নাৰাখিব কাৰণ জমা হৈ থকা পানীত মেলেৰিয়া মহে কণী পাৰে এই ছোৱালীখিনিক কৈছো নতুনকৈ উঠি অহা ছোৱালীখিনিক কৈছো আয়তীসকলক কৈছো চকুৰ পানী মুচি দিবলৈ আপোনালোকে বহুত মানুহ পাব কিন্তু নাকৰ পানী মুচি দিবলৈ কাকো নেপায় গতিকে ৰাইজ বিদায় লোৱাৰ সময় হ'ল বিদায় লোৱাৰ সময়ত আমাৰ দ্বাৰা ভুল ভ্ৰান্তি হোৱাটো স্বাভাৱিক আপোনালোকে আমাক ক্ষমা কৰি দিব আপোনালোকে ভাবি ল'ব আমি আপোনালোকৰ সন্তান আমি আপোনালোকৰ ভাতৃ আমি আপোনালোকৰ বন্ধু আমি আপোনালোকৰ জোঁৱাই ৰাইজে কেনেকুৱা পাই আছে বাৰু ভাল লাগিছে এতিয়া জোৰকে হাত চাপৰি এটা লাগে এই হিৰো মোৰ ভাইটি বহুত টেলেণ্টেড তাৰ কণ্ঠও বহুত ভাল ঠিকে পাইছে ন কণ্ঠটো তাৰ আচ্ছা আমাৰ চিচিং ফকৰ ভিডিঅ'বিলাক চাইনে কি চাইছে কি ক'ব লাগে কওক এতিয়া হা ৱাটাৰ এইটো মানে কথাটো কি জানে এইটো ঘটনাটো কি হ'ল মই চেণ্ট্ৰেলৰ চাকৰি বাদ দি আহিছোঁ অহা ল'ৰা এটা কিয় চাকৰি ইণ্টাৰভিউ চিণ্টাৰভিউ চব দিলোঁ যোনদিনাখন জইনিং আছিলে জইনিঙৰ দিনা মানে মই সুধিছোঁ ছাৰ দৰমহা কিমান মান হ'ব ছাৰে ক'লে দৰমহা 33,000 পাবা আৰু লগত কোৱাৰ্টাৰ এটাও পাবা মোৰো টেনশ্যন লাগি গ'ল বোলো ছাৰ বেয়া নাপাব এটা কোৱাৰ্টাৰ দিন নোহোৱা মোৰ মিনিমাম হাফ এটা লাগেই গতিকে মই চাকৰি কৰিব নোৱাৰিম এৰি থৈ গুচি আহিলোঁ বাহিৰত আহিলে গম পাইছিলোঁ সেইটো বোলে থকা কোৱাৰ্টাৰ কথাহে কৈছিল এইটো ভিডিঅ' আছে এইটো বহুত ভিৰ হ'ল 5-6 মিলিয়ন মান হ'ল আচ্ছা আকৌ আমাৰ লগত ধন যে নতুনকৈ বিয়া পাতিছে তেখেতত বহুত টেনশ্যন বয়সত বিয়া পাতিছে গাভৰু ছোৱালী বিয়া পাতিলে বয়সত বিয়াবিলাক মানে এমাহমানৰ পিছৰ পৰা ঘৈণীয়েকে বাথৰুমত সোমাই কান্দি থাকে সদায় বাথৰুমত সোমালে ৰাতিপুৱা বাথৰুমত সোমাই বা উচুপি থকা শব্দ শুনে ধন্দা টেনশ্যন ধনে মোক কৈছে মানুহজনী চাচোন এনেকৈ কান্দি থাকে কি কৰোঁ মই সোধ কিবা পেটৰ প্ৰব্লেম বা পাইল চাইল থাকিব বা বাথৰুমত গ'লে মানে কিবা কষ্ট পাব সোধ কৈছে এইবিলাক সুধিলোঁ একো প্ৰব্লেম নাই নকয় খালি এভইড কৰি গুচি যায় কান্দি থাকে তই সোধচোন তই নিজৰ ভায়েকৰ নিচিনা মই উপায় নাই গুৰু দায়িত্বটো লৈ ল'লোঁ দেওৰাক হিচাপে এদিন সুধিলোঁগৈ বোলো বৌ শপত দিছোঁ মোৰ শপত দিছোঁ আপুনি কওকচোন আপোনাৰ প্ৰব্লেমটো কি আপুনি ধনদালে বিয়া হ'ল হয় বাথৰুমত সোমালে সদায় কিয় কান্দি থাকে তেতিয়াহে কৈছে কি হ'ল জানো মই ধনদালেতো বিয়া হ'লোঁ উৎপাতকৈ কিন্তু ধনদালে বিয়া হোৱাৰ আগতে মই ৰহা মাছগাঁও ল'ৰা এটা ভাল পাইছিলোঁ মই বোলো ঠিকে আছিলে মাছগাঁও ল'ৰা ভাল পাইছে ঠিকে আছে কিন্তু বাথৰুমত সোমালে আপুনি কান্দে কিয় কৈছে মই যে তাক ভাল পাইছিলোঁ বাথৰুমত সোমালে তালে মনত পৰে বোলো বাথৰুমত সোমালে তালে কিয় মনত পৰে কৈছে তাৰ নাম কুমুদ আছিল
এই কুমুদটো দেখিলে তালে মনত পৰে এতিয়া বৰ লাহে লাহে ঠিক হৈছে বাৰু বিয়া হোৱা সময় হ'লতো আচ্ছা আমি দেৰি নকৰোঁ অলৰেডি সময় বহুত হৈ গৈছে নেকি সামৰণি অনুষ্ঠান কি কৰা আছে নাই আমি এটা বিশেষ অনুষ্ঠান সদায় ৰাখোঁ মই এইবোৰ ইমানখিনি যি কৰিলোঁ তাতকৈ এটা ভাল পোৱা অনুষ্ঠান আছে আপোনালোকে হয়তো ভাল পাব মই মোৰ ভিডিঅ'বিলাকতো থাকে আকৌ